আজি আপোনালোকে জানে গোটেই অসমৰ লগতে আজি আমাৰ বজালীতো আমি ড্ৰাফ্ট পাব্লিকেশ্যন হৈছে ভোটাৰ তালিকা আৰু আমাৰ বজালী ইলেকশ্যন ডিষ্ট্ৰিক্টত সমূহ ভোটাৰ হৈছে মুঠ ভোটাৰৰ সংখ্যা হৈছে 3,78,849 য'ত মেল ভোটাৰ আছে 1,90,291 আৰু ফিমেল ভোটাৰ আছে 1,88,558 21 নম্বৰ ভৱানীপুৰ সৰভোগ সমষ্টিত মুঠ ভোটাৰ হৈছে 2,13,995 মেল ভোটাৰ্ছ আছে 1,07,699 ফিমেল ভোটাৰ্ছ আছে 1,06,296 26 বজালী সমষ্টিত মুঠ ভোটাৰ হৈছে 1,64,854 তাৰ ভিতৰত মেল ভোটাৰ্ছ আছে 82,592 আৰু ফিমেল ভোটাৰ্ছ আছে 82,262 যিহেতু আজিৰ পৰা আমাৰ ড্ৰাফ্ট পাব্লিকেশ্যনে আজি আৰম্ভ হৈছে আমাৰ পিৰিয়ড অফ ফাইলিং ক্লেইমছ এণ্ড অবজেকশ্যন অৰ্থাৎ আমাৰ 6 নম্বৰ ফৰ্ম দি নাম সোমাব লাগে নাইবা 7 নম্বৰ ফৰ্মেৰে নাম কৰ্তন হ'ব 8 নম্বৰেৰে নাম শুধৰণি হ'ব সেইটো আজি 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীলৈকে এই কামটো চলি থাকিব আৰু তাৰ মাজতে স্পেচিয়েল কেম্পেইন ডেট কেইটামান ঘোষণা কৰা হৈছে য'ত বিএলঅ'সকলে পলিং ষ্টেচনত তেওঁলোকে তাত সভা পাতিব আৰু ৰাইজৰ এৱাৰনেছৰ কাৰণে আৰু তেওঁলোকৰ যাতে সুবিধা হয় ফৰ্মবিলাক ফিল আপ কৰাত ফৰ্ম জমা দিয়াত সেই তাৰিখকেইটা হৈছে 3 জানুৱাৰী 4 জানুৱাৰী 10 জানুৱাৰী আৰু 11 জানুৱাৰী অৰ্থাৎ অহা মাঘ বিহুৰ আগতে 4টা ডেট ফিক্স কৰা হৈছে এইটো সকলোৰে ৰাইজৰ জ্ঞাতাৰ্থে আপোনালোকে জনাব বুলি আশা কৰিলোঁ আৰু যিবিলাক ফৰ্ম আমাৰ জমা পৰিব 22 জানুৱাৰীলৈকে আজিৰ পৰা সেই ফৰ্মবিলাক আমাৰ অফিচাৰসকলে ইআৰঅ'সকলে ক্লেইমছ অবজেকশ্যনবিলাক ডিছপ'জ কৰিব 2 ফেব্ৰুৱাৰীৰ ভিতৰত অহা বছৰ 2026 চনৰ 2 ফেব্ৰুৱাৰীৰ ভিতৰত সেইবিলাক ডিছপ'জ কৰা হ'ব আৰু ভোটাৰ তালিকাখন ফাইনেলি পাব্লিছ কৰা হ'ব 2026 চনৰ 10 ফেব্ৰুৱাৰীত এতিয়া আহোঁ আন এটা কথালৈকে আমাৰ যিবিলাক 6 নম্বৰ 7 নম্বৰ ফৰ্ম এতিয়া ৰাইজে ফিল আপ কৰি জমা দিব সেইবিলাকৰ কনচলিডেটেড ষ্টেটমেণ্ট কৰি অৰ্থাৎ কোনে নাম সোমাবৰ কাৰণে এপ্লাই কৰিছে কোনে নাম কাটিবলৈ এপ্লাই কৰিছে সেইবিলাকৰ আমাৰ জেনেৰেট হয় ফৰ্ম নম্বৰ 9 ফৰ্ম নম্বৰ 10 ফৰ্ম নম্বৰ 11 11A 11B আৰু সেইবিলাকৰ বাবে আমি পলিটিকেল পাৰ্টিক আমি জনাই দিম আৰু তেওঁলোকৰ লগত আমাৰ চিটিং হ'ব সেইটো হ'ব ডেটকেইটা ফিক্স কৰা হৈছে 6 জানুৱাৰী 12 জানুৱাৰী 19 জানুৱাৰী 26 জানুৱাৰী অৰ্থাৎ পলিটিকেল পাৰ্টিসকলে এই গম পাব যে কোনে কোনে ক'ত নাম সোমাবৰ কাৰণে এপ্লাই কৰি আছে আৰু কোনে নাম কাটিবলৈ ক'ত এপ্লাই কৰিছে তো এই গোটেইখিনি কথা মই আপোনালোকক সকলোকে মই অনুৰোধ জনাইছোঁ ৰাইজৰ জ্ঞাতাৰ্থে ক'ব যাতে আমাৰ জিলাত কোনো এজন ভাৰতীয় নাগৰিক যাৰ 18 বছৰ হ'ব 1 জানুৱাৰী 2026 তেওঁৰ নামটো যাতে থাকি নাযায় নামটো যাতে ভোটাৰ তালিকাত সোমায় সেইটো প্ৰথম কথা আৰু দ্বিতীয়তে আমাৰ ভোটাৰ তালিকাত যিসকল ব্যক্তি ইতিমধ্যে মৃত আৰু যিসকল ব্যক্তি ইয়াৰ পৰা বাহিৰলৈ গুচি গৈছে শিফ্ট কৰিছে তেওঁলোকৰ নামবিলাক যাতে ভোটাৰ তালিকাৰ পৰা যাতে বাদ পৰে যাতে আমি আঁতৰাই দিব পাৰোঁ যাতে আমি এখন শুদ্ধ ভোটাৰ তালিকা পাওঁ কিয়নো ইলেকশ্যনটো চলাবলৈহে অহা বছৰ আমাক শুদ্ধ ভোটাৰ তালিকাৰ প্ৰয়োজন হ'ব গতিকে এই বিষয়ে যথেষ্ট ৰাইজে গুৰুত্ব সহকাৰে ল'ব বুলি আশা কৰিছোঁ আপোনালোকৰ যোগেৰে তেওঁলোকে গম পাব আৰু আমি সকলোৱে এটা চেষ্টা কৰিব লাগে যাতে আমি এখন শুদ্ধ ভোটাৰ তালিকা পাওঁ আৰু অহা বছৰ নিৰ্বাচনটো যাতে আমি খুব সুন্দৰকৈ আমাৰ বজালী ইলেকশ্যন ডিষ্ট্ৰিক্টত আমি পাতিব পাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221